মই এই বিষয়ত একো ক'বলগীয়া নাই। সেইটো ৰাইজে নিজে নিৰ্ধাৰণ কৰিব। জুবিনৰ ছবি ভাল জেগাত আকৌ আৰু এজন শিল্পীৰ কথাবোৰ সেই বিষয়ে আচলতে জুবিনক লৈ টনাটনি হৈ থকাটোৱে আমি ভাল নাপাওঁ আচলতে সেই বিষয়ে। আৰু হয়তো এখন দুখন নহয়, তেনেকুৱা কেইবাখনো ছবি মানুহে আঁকিবলৈ ভাল পাব। এতিয়ালৈকে মই সেই বিষয়ত একো ক'বলগীয়া নাই আৰু মই সেই বিষয়ে গোটেই কথাখিনি মই আচলতে জানি বুজি এতিয়া ল'বলৈ মই ছ'চিয়েল মিডিয়াটো অকণমান কেতিয়াবা এভইড কৰোঁ। কাৰণ সেই বিষয়বোৰ লৈ পেলাই টনা আজোৰা কৰি থাকিলে জুবিনেও শান্তি নাপাব, আমি পৰিয়ালেও শান্তি নাপাম। সেইকাৰণে সেই কথাবোৰ এনেও পাৰ্মিশ্যন দিব পৰা দায়িত্ব গোটেই ক্ষমতা মোৰ হাতততো নাই, সেইটো চৰকাৰৰ হাতত আছে, নহ'লে বা সেয়া এডমিনিষ্ট্ৰেশ্যনৰ হাতত আছে। গতিকে এই বিষয়ে আপোনালোকে মোক প্ৰশ্ন নকৰাই ভাল, কাৰণ এই বস্তুবোৰে আমাক কষ্ট দিয়ে। গতিকে মই ভাবোঁ সংবাদ মাধ্যমেও এইটো বস্তুৰ প্ৰতি তেওঁলোক সংবেদনশীল হোৱা উচিত যে পৰিয়ালৰ মানুহ সকলোতে যাতে টানি নাথাকে। যিহেতু জুবিন গাৰ্গৰ বিষয়টো আদালতৰ বিচাৰাধীন হৈ আছে, আপুনি ভাবেনে যে জুবিন গাৰ্গে ন্যায় পাব? আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। দেশৰ ন্যায় প্ৰক্ৰিয়াটো চলি আছে। গতিকে মই ভাবোঁ জুবিনে বিজয়ৰ দিশে আগবাঢ়িছে আৰু সকলো সঠিক দিশতে গৈ আছে। অলপ সময় লাগিছে কাৰণ বহুত সাক্ষী আছে, প্ৰায় ৩৯৪ সাক্ষীৰ ভিতৰত কিমানখিনি তেওঁলোকে এতিয়া আদালতৰ মজিয়ালৈ আনে মই সেইটো নাজানো, কিন্তু তথাপিতো সেইটো অকণমান প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হয়তো হ'ব। কিন্তু আমি সম্পূৰ্ণ বিশ্বাসেৰে সেইটো লৈ আছোঁ যে আমাৰ দেশৰ ন্যায় ব্যৱস্থাই আৰু জুবিনৰ নিচিনা সত্তাক অন্ততঃ ন্যায় দিবই, আৰু আমি সত্য আৰু শুদ্ধৰ পথতে আমি আগবাঢ়িছোঁ। গতিকে প্ৰতিজন অসমীয়াই সেয়া যুঁজি আছে, প্ৰতিজন অসমীয়াই প্ৰাৰ্থনা কৰি আছে, অন্তৰ পৰা কামনা কৰি আছে যে সত্যৰ সদায় জয় হওক। আৰু জুবিনৰ নিচিনা এটা সত্তাই যদি তেওঁৰ প্ৰতি হোৱা অন্যায়ৰ ন্যায় নাপায়, তেতিয়াহ'লে ন্যায় শব্দটোৰ অৰ্থনো ক'ত থাকিব বা সেই শব্দটোৰ মূল্য ক'ত থাকিব? গতিকে মই সেইটো নাভাবোঁ। প্ৰতিজন অসমীয়াই, যি অন্তৰেৰে অসমীয়া, তেওঁ প্ৰতিজনেই জুবিনৰ ন্যায় কামনা কৰি আছে আৰু সেইটোৱেই হ'বগৈ।